পূৰ্ববংগ আৰু অসম আৰু পশ্চিমৰ পাৰ্টৰ লগত উৰিষ্যা বিহাৰ ছোটনাগপুৰ একেলগ কৰি সেই পাৰ্টটোৰ নাম দিছিল পশ্চিমবংগ কেতিয়া ৰচনা হৈছিল এই পটভূমিটো যদি আমি চাব যাওঁ তেতিয়াহ'লে কিতাপত আছে ৰেগুলেটিং এক্ট নিয়ন্ত্ৰণকাৰী আইন যিটো নেকি 1773 চনত হৈছিল অসমখনৰ লগত বহুতো পাহাৰীয়া অঞ্চল আছিল যেনেকুৱাকৈ কাছাৰ গাৰো হিলছ খাচী হিলছ অসমখন 6টা ডিষ্ট্ৰিক্টত ভাগ কৰিলে কিতাপত আছে তোমালোকে চাই ল'বা আৰু এই যে ভাগ কৰিলে 6টা ডিষ্ট্ৰিক্টত মানে টেবুল বনাই যিটো তোমালোকক দিছে তাতে লিখা আছে কোনটো প্ৰদেশ কোনটো ৰাজ্য কেতিয়া ব্ৰিটিছে দখল কৰিলে তোমালোকে অলপ চাই ল'বা সেইখিনিৰ ওপৰত কনচেপশ্যন দিয়াৰ কাৰণে চেষ্টা কৰিম ঠিক আছে আহা আমি আৰম্ভ কৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি আহিছোঁ তোমালোকৰ আগত মই যোৱাকালি যিটো ভিডিঅ' দিছিলোঁ যোৱা ভিডিঅ'ত মই তোমালোকক কৈছোঁ যে ছ'চিয়েল ছায়েন্সৰ যিটো কুৱেশ্যন পেপাৰ অলপ হাৰ্ড হৈছিল আৰু কনচেপচুৱেল যিটো আণ্ডাৰষ্টেণ্ডিং সেইটো পেটাৰ্ণত কুৱেশ্যনটো কাটা হৈছিল আৰু সেইকাৰণে মই তোমালোকক ছ'চিয়েল ছায়েন্সটো টোটেলি গোটেই কিতাপটোৰ ওপৰত মই তোমালোকক এনেকুৱা ভিডিঅ'ৰ জৰিয়তে কনচেপশ্যনটো দিয়াৰ কাৰণে প্ৰয়াস কৰিম তোমালোকে মোৰ লগত লাগি থাকিলে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি মোৰ ভিডিঅ'বিলাক যদি চাই থাকা তেতিয়াহ'লে আশা কৰা যায় যে তোমালোকে এই কনচেপশ্যনবিলাক পাবা ঠিক আছে আজি মই ইতিহাসৰ প্ৰথম চেপ্টাৰ ক্লাছ 10ৰ ইতিহাসৰ প্ৰথম চেপ্টাৰ সেই চেপ্টাৰটোৰ নাম হ'ল বংগ বিভাজন আৰু স্বদেশী আন্দোলন সেই তাৰে ওপৰত মানে যিখিনি পাৰা যায় আজি এই ভিডিঅ'ৰ জৰিয়তে সেইখিনিৰ ওপৰত কনচেপশ্যন দিয়াৰ কাৰণে চেষ্টা কৰিম ঠিক আছে আহা আমি আৰম্ভ কৰোঁ আজিৰ চেপ্টাৰটোৰ নাম হ'ল বংগ বিভাজন আৰু স্বদেশী আন্দোলন এইটো হয়তো আমি বহুত ধৰণৰ নলেজ টাইপ কুৱেশ্যন ইয়াতে আছে যেনেকুৱাকৈ কিমান চনত বংগ বিভাজন হৈছিল কাৰ দিনত বংগ বিভাজন হৈছিল কিন্তু এই পৰীক্ষাত দেখা গৈছে যে তেনেকুৱা টাইপৰ কোনো ধৰণৰ কুৱেশ্যন ইয়াতে নাছিল গতিকে আমি এই চেপ্টাৰটো তেনেকুৱাকৈ বুজিব লাগিব যাতে আমি নেক্সট ইয়াৰত যিবিলাক কুৱেশ্যন আহিব সেইবিলাক যাতে আমি ছল্ভ কৰিব পাৰোঁ আৰু সেইকাৰণে এই চেপ্টাৰটো পুংখানুপুংখভাৱে তোমালোকৰ লগত আলোচনা কৰিম ঠিক আছে আৰু এইবিলাকো আমি তাৰ লগে লগে এই নলেজ টাইপ কুৱেশ্যনবিলাকো কিন্তু পঢ়ি যাব লাগিব কথা হ'ল আৰু পঢ়ি যাব লাগিব যে এইটো অট'মেটিক তুমি যেতিয়া কনচেপশ্যনটো ল'ব না অট'মেটিক তুমি সেই নলেজ টাইপ কুৱেশ্যনবিলাকো তোমাৰ মানে ভিতৰত সোমাই যাব ঠিক আছে এতিয়া বংগ বিভাজনটো আমি অলপ বুজি লওঁ যে লৰ্ড কাৰ্জনৰ দিনত 1905 চনত বংগ বিভাজন প্ৰস্তাৱ এটা লোৱা হৈছিল আৰু ডেটটো আছিল 16 অক্টোবৰত এইটো কাৰ্যকৰী কৰা হৈছিল ঠিক আছে আৰু ইয়াতে দুটা নতুন প্ৰদেশৰ সৃষ্টি হৈছিল সেই প্ৰদেশ দুটাৰ নাম হ'ল এটাৰ নাম পশ্চিমবংগ আৰু এটাৰ নাম পূৰ্ববংগ আৰু অসম এইটোৱে ফেক্ট এইটোৱে বেংগল এই বেংগলটোক ব্ৰিটিছে দুটা ভাগত ভাগ কৰিছিল দুটা ভাগত ভাগ কৰি এটা পূব অংশ আৰু এটা পশ্চিম অংশ আৰু এই পূবৰ অংশৰ লগত অসমক একেলগ কৰি সেই পাৰ্টটোৰ নাম দিছিল পূৰ্ববংগ আৰু অসম আৰু পশ্চিমৰ পাৰ্টটোৰ লগত উৰিষ্যা বিহাৰ ছোটনাগপুৰ একেলগ কৰি সেই পাৰ্টটোৰ নাম দিছিল পশ্চিমবংগ ওকে তেতিয়াহ'লে এই দুটা যে ভাগ এই দুটা ভাগ আমাৰ ভাৰতৰ মানুহে বিশেষকৈ বেংগলৰ মানুহে ইয়াক মানি লোৱা নাছিল আৰু এইটো মানি নোলোৱাৰ এগেইনষ্টত যিটো আন্দোলন হৈছিল সেই আন্দোলনকে স্বদেশী আন্দোলন বুলি কোৱা হয় এতিয়া স্বদেশী আন্দোলনটো কি তাৰমানে বংগ বিভাজনৰ বিৰোধী যিটো আন্দোলন ভাৰতৰ মানুহে কৰিছিল তাকে স্বদেশী আন্দোলন বুলি কোৱা হয় ঠিক আছে এইখিনি তোমালোকক জাষ্ট মানে এটা আইডিয়া দিলোঁ এতিয়া যদি আমি বিশদভাৱে আলোচনা কৰিব যাওঁ যে এই বেংগল পাৰ্টিশ্যনটো ব্ৰিটিছে কিয় কৰিবলগীয়া হ'ল কিমান দিন আগৰ পৰা এইটো প্লেন আছিল এইটো কোৱা হয় পটভূমি তোমালোকৰ কিতাপত আছে 2 নম্বৰ পেজত চাবা যে বংগ বিভাজনৰ পটভূমি ইয়াতে বহুত আগৰ পৰা প্ৰায় 200 বছৰ আগৰ পৰা সিহঁতৰ প্লেন আছিল
150 বছৰ আগৰ পৰা সিহঁতৰ প্লেন আছিল যে এনেকুৱাকৈ মানে ভাৰতৰ ৰাজ্যসমূহক ভাগ ভাগ কৰি সিহঁতে ভাগ কৰাৰ লগে লগে দুৰ্বল হৈ যায় যিকোনো সিহঁতৰ ৰুল পলিচি যিটো আছিল সেইটোৱে আছিল যে ডিভাইড এণ্ড ৰুল সিহঁতৰ যিটো পলিচি আছিল ডিভাইড এণ্ড ৰুল ডিভাইড কৰাৰ লগে লগে এটা অঞ্চল দুৰ্বল হৈ পৰে সামৰিক ক্ষেত্ৰত কোৱা অৰ্থনৈতিক ক্ষেত্ৰত কোৱা এইবিলাক ক্ষেত্ৰত কি হয় দুৰ্বল হৈ যায় আৰু দুৰ্বল হৈ যোৱাৰ লগে লগে ব্ৰিটিছে সেইবিলাক প্ৰদেশক সিহঁতৰ মতে শাসন কৰি সুবিধা পাইছিল আৰু সেইকাৰণে এই বেংগলটোক ভাগ কৰিছিল আৰু এই পটভূমিটো কেতিয়া ৰচনা হৈছিল এই পটভূমিটো যদি আমি চাব যাওঁ তেতিয়াহ'লে কিতাপত আছে ৰেগুলেটিং এক্ট নিয়ন্ত্ৰণকাৰী আইন যিটো নেকি 1773 চনত হৈছিল আৰু এই 1773 চনত যিটো ৰেগুলেটিং এক্ট হৈছিল তাৰ লগত 1905 চিন্তা কৰিছা কিমান দিন 150 বছৰৰ বেছি ইমান দিন আগতেই ব্ৰিটিছে চিন্তা কৰিছিল যে ভাৰতক এনেকুৱাকৈ যদি আমি এটা আইন বনাওঁ পৰৱৰ্তী সময়ত এনেকুৱা মানে ভাগ ভাগ কৰি আমি ভাৰতখনক শাসন কৰিব পাৰিম কিমান দূৰদৰ্শী চিন্তাবিদ সিহঁত আছিল আৰু সেই ৰেগুলেটিং এক্টৰ বিষয়ে কৈ আছোঁ যে ৰেগুলেটিং এক্টটো কৰিছিল যে প্ৰথম অৱস্থাত বেংগলৰ কাৰণে মাদ্ৰাছৰ কাৰণে আৰু বম্বেৰ কাৰণে এই তিনিটা ঠাইৰ কাৰণে এজন গভৰ্ণৰ জেনেৰেল দিছিল ওকে গভৰ্ণৰ জেনেৰেল দিছিল তেওঁক কোৱা হৈছিল গভৰ্ণৰ জেনেৰেল অফ বেংগল গভৰ্ণৰ জেনেৰেল অফ মাদ্ৰাছ এণ্ড গভৰ্ণৰ জেনেৰেল অফ বোম্বাই নিয়ন্ত্ৰণকাৰী আইনৰ জৰিয়তে কি কৰিলে এই তিনিওটা প্ৰদেশ একেলগ কৰিলে একেলগ কৰি এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত আনিলে আৰু তেওঁক কোৱা হৈছিল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আৰু তেওঁৰ তলত এই তিনিটাক প্ৰদেশ বনালে আৰু তেতিয়া কোৱা হৈছিল সিহঁতক কোৱা হৈছিল লেফটেনেণ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল লেফটেনেণ্ট গভৰ্ণৰ জেনেৰেল অফ মাদ্ৰাছ এণ্ড লেফটেনেণ্ট গভৰ্ণৰ জেনেৰেল অফ বম্বে তেতিয়াহ'লে তাৰমানে কি যুক্তৰাষ্ট্ৰীয় যিটো প্ৰচেছ সেই প্ৰচেছটো নিয়ন্ত্ৰণকাৰী আইনৰ পৰাই ব্ৰিটিছে আৰম্ভ কৰিছিল আৰু এইটো কৰিছিল এইকাৰণেই যে যদি বেংগল ষ্ট্ৰং হৈ যায় বেংগলৰ লগত মাদ্ৰাছৰ লগত যদি কোনো ধৰণৰ কনফ্লিক্ট বাজে অন্ততঃ ব্ৰিটিছে যাতে কোনো ধৰণৰ কেতিয়াও কনফ্লিক্ট নাবাজে এটা চেণ্ট্ৰেল পাৱাৰ যেতিয়া থাকিব সকলোৱে চেণ্ট্ৰেল পাৱাৰক মানিবলৈ বাধ্য হ'ব প্ৰভিন্সিয়েল যিবিলাক পাৱাৰ থাকিব সিহঁতৰ মাজত ক্লেছ থাকিলেও চেণ্ট্ৰেল পাৱাৰে সেই পাৱাৰটোক সেই ক্লেছটোক মষিমূৰ কৰিব পাৰিব সেইকাৰণে এই প্ৰয়াসটো কৰিছিল যে ব্ৰিটিছৰ লগত যাতে কেতিয়াও কোনো ধৰণৰ কনফ্লিক্ট নহয় যিমান কনফ্লিক্ট যিমান প্ৰব্লেম সেই প্ৰব্লেমবিলাক ভাৰতৰ লগত হ'ব আৰু ব্ৰিটিছৰ লগত হ'ব ভাৰতীয়সকলৰ লগত আৰু ব্ৰিটিছসকলৰ লগত আৰু ভাৰতীয়সকলৰ লগত হোৱাৰ লগে লগে ব্ৰিটিছসকলে ভাৰতীয়সকলক যিকোনো প্ৰকাৰে মষিমূৰ কৰিব ঠিক আছে এতিয়া আমি যাওঁ যে অসমটো কেতিয়া দখল কৰিলে এতিয়া অসমৰ লগত এই কাৰণেই কম পৰৱৰ্তী সময়ত তোমালোকক কৈ আছোঁ যে কিয় অসমটো মই ক'লোঁ অসমটো কেতিয়া দখল কৰিলে ব্ৰিটিছে জানানে যদি জানা তোমালোকে কমেণ্ট কৰিবা যে অসমটো আমি জানো মই কৈয়ে দিলোঁ 1826 চনৰ পৰা ব্ৰিটিছে অসমত সিহঁতৰ শাসনৰ যিটো পদ্ধতি সেইটো আৰম্ভ কৰিলে 1826 চনৰ 24 ফেব্ৰুৱাৰীৰ পৰা ইয়াণ্ডাবু সন্ধিৰ পৰা আৰু তাৰপিছত 1884 চনত সিহঁতে অসমখন 6টা ডিষ্ট্ৰিক্টত ভাগ কৰিলে কিতাপত আছে তোমালোকে চাই ল'বা আৰু এই যে ভাগ কৰিলে 6টা ডিষ্ট্ৰিক্টত ব্ৰহ্মপুত্ৰ উপত্যকাখন খালি ঠিক আছে ব্ৰহ্মপুত্ৰ উপত্যকাখন 6টা ডিষ্ট্ৰিক্টত ভাগ কৰিলে আৰু ইয়াতে এজন কমিশ্যনাৰ দ্বাৰাই শাসন কৰাৰ আৰম্ভ কৰিলে আৰু পৰৱৰ্তী সময়ত ইয়াৰ যিজন কমিশ্যনাৰ আছিল বেমফিল্ড ফুলাৰ এই বেমফিল্ড ফুলাৰে পৰৱৰ্তী সময়ত এই অসমখনৰ লগত বংগৰ এটা প্ৰদেশ লগাই দিলে অসমখন প্লাছ তেওঁৰ পাৱাৰ প্লাছ ভাৰতৰ শক্তি আৰু ভাৰতত ব্ৰিটিছসকলৰ শক্তি আৰু যে ইনক্ৰিজ হ'ব সেইবিলাক কথা ব্ৰিটিছক বুজাই তাৰমানে গভৰ্ণৰ জেনেৰেলক বুজাইছিল আৰু বুজোৱাৰ পিছত লৰ্ড কাৰ্জনেও বুজি পাইছিল লগে লগে বেংগলটো পাৰ্টিশ্যন হৈ গ'ল তাৰমানে
মূল কথা হ'ল অসমখনৰ লগত বহুতো পাহাৰীয়া অঞ্চল আছিল যেনেকুৱাকে কাছাৰ গাৰো হিলছ খাচী হিলছ তাৰপিছত জয়ন্তীয়া হিলছ তাৰপিছত নাগা হিলছ এইবিলাক আছিল মণিপুৰ এইবিলাক ঠাইও যাতে ব্ৰিটিছে হেলা ৰঙে দখল কৰিব পাৰে তাৰ কাৰণে অসমত সিহঁতৰ ডাইৰেক্ট শাসনটো দিব লাগে আৰু সেই ডাইৰেক্ট শাসনটো দিয়াৰ কাৰণে ব্ৰিটিছে মানে তোমাৰ এই লাহে লাহে প্ৰচেছ কৰি অৱশেষত সকলোবিলাক যিবিলাক আশে-পাশে থকা সৰু ৰাজ্য আছিল সেই সৰু ৰাজ্যবিলাকো দখল কৰি লৈছিল এইটো পেজত আছে এই যেটো মানে আমাৰ ব্ৰেকেট মানে টেবুল বনাই যেটো তোমালোকক দিছে তাতে লিখা আছে কোনটো প্ৰদেশ কোনটো ৰাজ্য কেতিয়া ব্ৰিটিছে দখল কৰিলে তোমালোক অলপ চাই ল'বা আৰু এইবিলাক জাস্ট নলেজ টাইপ কোৱেশ্চন হ'ব ঠিক আছে ব্যাকগ্ৰাউণ্ডটো ইয়াতে অসমটো হাঙৰিল আৰু নেক্সট বংগৰ পশ্চিম ফালে আৰু এজন বিষয় আছিল মধ্যপ্ৰদেশৰ চিফ কমিশনাৰ তেওঁ আছিল এন্ড্ৰু ফ্ৰেজাৰ আৰু তেওঁৰো তেনেকুৱা মানে এই শাসনৰ পিপাসু আছিল তাৰ মানে পাৱাৰ লাগে আৰু সেই কাৰণে তেওঁ হেফালে এন্ড্ৰু ফ্ৰেজাৰ আৰু ইফালে বেমফিল্ড ফুলাৰ এই দুজনে মিলি বেংগলটোক পাৰ্টিশন কৰাৰ কাৰণে প্ল্যান এটা কৰিলে আৰু সেই প্ল্যানটো লৰ্ড কাৰ্জনক গতাই দিলে লৰ্ড কাৰ্জনে অৱশেষত চিফ সেক্ৰেটাৰী ইংলেণ্ডত থাকে তেওঁৰ ওচৰলৈ পঠাই দিলে তেওঁ ওকে বুলি কৈ দিলে বেংগলটো পাৰ্টিশন হৈ গ'ল ঠিক আছে বেংগল পাৰ্টিশনত ইয়াতে চাবা এটা কথা মই কৈছো যে এইখিনি কথা আসলতে মই এড কৰিছো অলপ বুজিবলগীয়া কথা সেইখিনি হল বেংগলটো যেটো আগৰ বেংগল আছিল সেই বেংগলটো মানুহ যিখিনি আছিল আৰু যেটো এৰিয়া আছিল তাৰে কোনো পৰিৱৰ্তন হোৱা নাছিল অলপ জাস্ট কিবা এটা পৰিৱৰ্তন হৈছিল প্ৰথমে সাপোজ যিখিনি বেংগল আছিল আৰু যেটো মাটিকালি আছিল যিমান মানুহ আছিল সেই হিয়তে কৈছিল যে আসলতে ভাস্টনেস অফ দ্য বেংগল আমি বেংগলটোক পাৰ্টিশন কৰিব গৈ আছো ডাঙৰ কাৰণে বেংগলটো ডাঙৰ কাৰণে মানুহ বেছি হোৱাৰ কাৰণে শাসনৰ সুবিধাৰ্থে আমি এক পাৰ্টিশন কৰিব গৈ আছো কিন্তু আমি যদি দেখা পাও তাতে আসলতে পৰৱৰ্তী সময়ত যিবিলাক নতুন প্ৰদেশ সৃষ্টি কৰিছিল দুটা তাতে মানুহৰ সেম তেনেকুৱাই আছিল মানুহটো বা এৰিয়া বিলাকো তেনেকুৱা কম বেছি হোৱা নাছিল প্ৰায় সেম আছিল অলমোস্ট সেম আছিল তথাপি ব্ৰিটিছে পাৰ্টিশন কৰিছিল একমাত্ৰ উদ্দেশ্য আছিল হেতৰ হিন্দু মুছলমান ভাগ কৰা আৰু হিন্দু এই বেংগলৰ হিন্দুখিনি অলপ ইন্টেলেকচুৱেল আছিল বুদ্ধিজীৱী আছিল বুজি পাইছিল ব্ৰিটিছৰ এই চতুৰালি আৰু সেই চতুৰালিটো বুজি পাই হিহতে যে এদিনাখন ব্ৰিটিছক প্ৰত্যাহ্বান জনাব হেইটো ব্ৰিটিছে বুজি পাইছিল যে এই হিন্দুখিনিয়ে এই মানে বুদ্ধিজীৱী হিন্দুখিনিয়ে আমাক এদিনাখন বিপদত পেলাব আৰু এই বিপদৰ সংকাত হিয়তে এই বেংগলটো পাৰ্টিশন কৰিছিল ঠিক আছে আজিৰ কাৰণে ভিডিওটো এইখিনিয়ে পৰৱৰ্তী ভিডিও তোমালোকে ইয়াৰ পিছৰ ভিডিওটোত পাই যাবা পৰৱৰ্তী যিখিনি আমাৰ চেপ্টাৰ থাকিব ইয়াৰ পিছৰ ভিডিওত পাই যাবা আৰু আজিৰ কাৰণে এইখিনিয়ে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তলত যেটো নোটিফিকেশন বেল আছে হেটো অল কৰি দিবা যাতে মোৰ ভিডিওটো পোন প্ৰথমে তুমি পোৱা ঠিক আছে আজিৰ কাৰণে এইখিনিয়ে